ৰঙিয়াত এডুকেয়াৰ কোচিং ইনষ্টিটিউটৰ এক ব্যতিক্ৰমী পদক্ষেপ। বৰ্তমান যুগত মোবাইলত বিভিন্ন গেম খেলাত লৈ ব্যস্ত হৈ থাকে একাংশ শিক্ষাৰ্থী। তেনে সময়তে ৰঙিয়াৰ এডুকেয়াৰ কোচিং ইনষ্টিটিউটৰ এক সুন্দৰ পদক্ষেপ। এডুকেয়াৰ কোচিং ইনষ্টিটিউটৰ কৰ্তৃপক্ষই আটাইকেইটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক লৈ যোৱা ৰবিবাৰে এখন ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰে। ৰঙিয়া হিন্দী হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা ক্ৰিকেট টুৰ্ণামেণ্টখনত এডুকেয়াৰ 11 জয়ী হৈ টুৰ্ণামেণ্টখনৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এই ইনষ্টিটিউটখনে বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে আগুৱাই যোৱাৰ বাবে বৃত্তি পৰীক্ষা, কম্পিউটাৰ প্ৰশিক্ষণ, টিউচন কৰাৰ লগতে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা আয়োজন কৰি আহিছে আৰু আগলৈ কৰি যাব বুলি স্বত্বাধিকাৰী কুলদীপ কলিতাই আমাৰ সাংবাদিকৰ আগত জানিবলৈ দিয়ে। আজিকালি ষ্টুডেণ্টবিলাকৰ মেইন প্ৰব্লেমটো হৈছে ফোনটো। ফোনটোত সিহঁতে কি কৰে, পাবজি খেলিব, ফ্ৰী ফায়াৰ খেলিব, এনেকুৱা বহুত ধৰণৰ মোবাইল গেমছবিলাক খেলি মানে তেওঁলোকে কি হৈছে ঘৰৰ ভিতৰত থাকি মানে একদম পঢ়া পাতিৰ পৰা দূৰত, ফিজিকেল এক্সাৰচাইজৰ পৰা দূৰত যোৱাৰ কাৰণে আমাৰ ইমিউনিটি চিষ্টেমবিলাক বহুত উইক হৈ যায়। তাৰ কাৰণে বহুত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে। চ' আমি আজি 3-4 বছৰৰ পৰা এডুকেয়াৰ কোচিং ইনষ্টিটিউট ৰঙিয়া আমি কামৰূপ ৰুৰেলৰ যিখিনি ষ্টুডেণ্টছ আছে আৰু স্পেচিয়েলি আমাৰ হেড অফিচটো আছে ৰঙিয়াৰ ওচৰে পাজৰে যিমানখিনি ষ্টুডেণ্ট আছে গোটেইখিনি ব্ৰাঞ্চৰ থ্ৰুৰে আমি ষ্টুডেণ্ট ডেভেলপমেণ্টৰ কাৰণে বহুখিনি কাৰ্যসূচী আমি পালন কৰি আহিছোঁ। ষ্টুডেণ্টৰ যাতে অলৰাউণ্ড ডেভেলপমেণ্ট হয়। এজ ফৰ এক্সাম্পল আপোনাৰ ষ্টাডিজবিলাকৰ লগতে যদি ফিজিকেল এক্সাৰচাইজ সিহঁতে যদি ফিজিকেলি ফিট থাকে বা সিহঁতে যদি তাৰ ব্ৰেইনটো ঠিকে ৰাখিব পাৰে, দেন অলছ' হি কেন বিকাম এ ছাকচেছফুল হিউমেন বিং আফটাৰ ছাম ইয়াৰ্ছ। আৰু সিহঁতে এটলিষ্ট মেইন এই কোৱালিটি যদি বুজি পায় যে হোৱাট ইজ দ্য বেচিক নিডছ অফ এ ষ্টুডেণ্ট, দেন দে কেন বিকাম এ ছাকচেছফুল হিউমেন বিং। ডেটছ ৱাই আমি যিখিনি অৰ্গেনাইজেশ্যন কৰি আহিছোঁ এতিয়া তাৰে ভিতৰত আজি আমি 4 অক্টোবৰত এখন এজ এ পাৰ্ট অফ ফিজিকেল ফিটনেছ প্ৰগ্ৰেম, যিহেতু IPL চলি আছে এতিয়া ষ্টুডেণ্টৰ ফেভৰেট বস্তু ক্ৰিকেটটো। চ' মানে IPLৰ নিচিনাকৈ তাৰ ওপৰত এটা মেইন ৰাখি পেলাই আমি এটা এডুকেয়াৰ ক্ৰিকেট টুৰ্ণামেণ্ট এটা আয়োজন কৰিছোঁ। যাতে ষ্টুডেণ্টখিনি এটা ৰবিবাৰ, এটা ছানডে পঢ়ি থকাৰ মাজত, এটা ব্যস্ততাৰ মাজত এটা দিন ফিজিকেল এক্সাৰচাইজৰ নামত দিব পাৰে বা ক্ৰিকেট খেলি পেলাই সিহঁতে নিজকে এইটো বস্তুত যাব পাৰে যাতে সিহঁতে মোবাইল গেমছৰ উপৰিও যে এখন বাহিৰা দুনিয়াখন আছে। ৰঙিয়াৰ এডুকেয়াৰ কোচিং ইনষ্টিটিউটখনৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে এতিয়া শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে। ৰঙিয়াৰ পৰা শফিকুল আহমেদৰ ৰিপৰ্ট, NEG নিউজ।